Hello everyone, আজি মই ক'বলৈ গৈ আছোঁ চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি যিখন এখন ডিম টু বি ইউনিভাৰ্চিটি হয় আণ্ডাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰে 2025-26 ছেশ্যনৰ এডমিশ্যনৰ বিষয়ে ইয়াতে আপোনালোকে ৱেবছাইটখন যেতিয়া গুগলত যাই পেলাই চাৰ্চ কৰিব আৰু খুলিব তাতে চাইডত দেখা পাব এডমিশ্যন ফৰ দ্য ছেশ্যন 2025-26 ইয়াতে ক্লিক কৰিলে আপোনালোকে নেক্সট পেজখন খোল খাব যাতে আপোনালোকে তলত স্ক্ৰল কৰিলে দেখা পাব ইয়াতে ইম্পৰ্টেণ্ট ডেটছবোৰ দিয়া আছে যেনেকা অনলাইন এপ্লিকেশ্যন প্ৰচেছ ended up to 31st May লৈকে আছে তাৰপিছত এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ ডিপ্লোমা UG and PG 8 June 2025 লৈকে আছে PhD 15 June ডিপ্লোমা UG PG ৰিজাল্ট ডিক্লেৰেশ্যন 20 June লৈকে আছে ফাৰ্ষ্ট কাউন্সেলিং ডেটছবোৰ সেকেন্ড কাউন্সেলিং ডেটছবোৰ দিয়া আছে আপোনালোকে এইটো চাব পাৰে আৰু আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছে তেনেকলে এখন ভাল কলেজ বুলি মই কম কনসিডাৰ কৰিব পাৰে ইয়াতে আপোনালোকে বেচেলৰ অফ টেকন'লজি বেচেলৰ অফ ডিজাইন মাষ্টাৰ অফ টেকন'লজি মাষ্টাৰ অফ ডিজাইন আৰু ডক্টৰ অফ ফিলচফি পাই যাব এইকেইটা কোৰ্চ পাই যাব আপোনালোকে লগতে ভেৰিয়াছ আদাৰ ডিচিপ্লিনছৰ কোৰ্চ আছে লগতে আপোনালোকে গেটৰ থ্ৰু দিও আহিব পাৰে বা JEE থ্ৰু দিও আহিব পাৰে লগতে আপোনালোকে নিজাকে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজিয়ে পাতা এক্সামৰ থ্ৰু দিও ইয়াতে এডমিশ্যন ল'ব পাৰে সো এয়াই আছিলে আজিৰ ইনফৰমেশ্যনখিনি বাকি আপোনালোকে ইয়াতে লগইন কৰি পেলাই ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব পাৰে আৰু আপোনালোকে ইয়াতে বাকি লেটেষ্ট ইনফৰমেশ্যনৰ কাৰণে ৱেবছাইট ভিজিট কৰিলে আপোনালোকে বাকিখিনি ইনফৰমেশ্যন পাই যাব থ্যাংক ইউ